নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বিআইবি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাই আছোঁ এক ভয়ংকৰ খবৰ। 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ ইতিমধ্যে যিহেতু প্ৰশ্ন কাকত ফাদিল লৈ যিহেতু প্ৰতিবাদ সাব্যস্ত আছে 2023 বৰ্ষৰ প্ৰশ্ন কাকত। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ, যিহেতু নাম শুনিছোঁ কোভিডৰ SOP, মহাভাৰতৰ SOP, কিন্তু এতিয়া 2023 বৰ্ষত শুনিব লগা হৈছে মেট্ৰিক পৰীক্ষাক লৈ এবাৰ নতুন শিক্ষা বিভাগৰ SOP। এই মুহূৰ্তত জাৰি কৰিছে SOP, নতুন পদ্ধতিৰে পাতিব মেট্ৰিকৰ বাকী থকা পৰীক্ষাকেইটা। এই মুহূৰ্তত জনাইছোঁ এক ভয়ংকৰ খবৰ, নতুন পদ্ধতিৰ বাবে মেট্ৰিক পৰীক্ষাৰ নতুন SOP দিলে শিক্ষা বিভাগে। চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত দিয়া হৈছে নতুন SOP আৰু SOP অনুসৰি এক্সাম অনুষ্ঠিত হ'ব বাকীকেইটা। এই মুহূৰ্তত জনাইছোঁ এক ডাঙৰ খবৰ, থানাৰ পৰা প্ৰশ্ন কাকত গ্ৰহণ কৰোঁতে সময়ত থাকিব লাগিব একোজন শিক্ষা বিষয়া, আৰু থানাৰ পৰা প্ৰশ্ন কাকতে এতিয়া বিতৰণ কৰা হ'ব। আৰু প্ৰতিজন স্কুল পৰিদৰ্শক, প্ৰতিখন থানা আউটপোষ্টৰ বাবে শিক্ষা বিভাগৰ একোজন জ্যেষ্ঠ শিক্ষক মনোনীত কৰিব। এই মুহূৰ্তত জনাইছোঁ এক ডাঙৰ খবৰ, 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যিটো প্ৰতিবাদ সাব্যস্ত আছে আৰু প্ৰশ্ন কাকত ফাদিল লৈ এটাৰ পিছত এটা প্ৰশ্ন কাকত ফাদিল হয়, আৰু ইয়াক লৈ সমগ্ৰ ৰাজ্যজুৰি অকল প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু ইয়াত CBIৰ তদন্ত হৈছে 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাক, আৰু প্ৰশ্ন কাকত ফাদিল লৈ বহুতো CBIৰ তদন্তত ধৰা পৰিছে। আৰু প্ৰশ্ন কাকত যিকেইটা পইচা লৈ প্ৰশ্ন কাকত ফাদি কৰিছিল সেইসকলক আটক কৰা হৈছে। 2023 বৰ্ষৰ এয়া ভয়ংকৰ খবৰ। এবাৰ নতুন নিয়মেৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছে, যিহেতু আকৌ নতুন SOP জাৰি কৰিছে 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাক।